2011 চনত অসম গৃহৰক্ষী বাহিনীত কৰ্মৰত কৰিছিলোঁ ডিষ্ট্ৰিক্ট হোমগাৰ্ড অফিচত। সম্পূৰ্ণ আমি এমাহকৈ ট্ৰেইনিং কৰিলোঁ। ট্ৰেইনিং কৰি থকা অৱস্থাতে আমাক ইলেকশ্যন ডিউটিলৈও নিলে। ইলেকশ্যন ডিউটিও কৰিলোঁ। ইলেকশ্যন ডিউটি কৰাৰ পিছত এমাহৰ পিছত যেতিয়া আমি ডিউটিৰ কাৰণে আমি অফিচলৈ আহিছোঁ, অফিচলৈ আহোঁতে আমাক নেক্সট যিজন আমাৰ কামাণ্ডেণ্ট, সেই কামাণ্ডেণ্টে ক'লে যে তোমালোকৰ এই চাৰ্টিফিকেটখন ভুৱা। কামাণ্ডেণ্ট তেতিয়া দুৰ্গা প্ৰসাদ বৰদলৈ কামাণ্ডেণ্ট আছিলে। আমাক এই চাৰ্টিফিকেটখন কামাণ্ডেণ্ট দুৰ্গা প্ৰসাদ বৰদলৈ দিছিলে। ভুৱা বুলি ক'লে হয় নেক্সট কামাণ্ডেণ্টে। তাৰপিছত আমি তেখেতৰ ওপৰত কেছ ফাইল কৰিলোঁ গুৱাহাটী হেডকোৱাৰ্টাৰ DG অফিচত। হেডকোৱাৰ্টাৰ DG অফিচত তেখেতক মানে CBI দ্বাৰা এৰেষ্টো কৰিছিলে। 3 মাহৰ পিছত তেওঁ আকৌ জামিনৰ দ্বাৰা ওলাই আহিলে। ওলাই আহি এতিয়া আকৌ তেওঁ মুকলিভাৱে ডিউটি কৰি আছে। যে আমি এইটোৱে ক'ব বিচাৰিছোঁ 220 জনকৈ আমি গৃহৰক্ষী যোৱা নাই। ট্ৰেইনিং কৰি আজিলৈকে এই 10 বছৰ আমি ন্যায় নাপালোঁ। যে গৃহ বিভাগটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত থকাৰ পিছতো আজিও এনেকুৱা এজন কেলেংকাৰী, এই বিজেপি চৰকাৰৰ দিনত যে এজন কেলেংকাৰী অফিচাৰ যে এতিয়াও আছে, এইটোহে বৰ ডাঙৰ কথা। ইয়াৰ বিনিময়ৰ পৰা বহুত কেজনৰ পৰা টকাও লৈছে, শুনা পাইছোঁ। এতিয়া মোৰ সক্ৰিয় বহুত কৰ্মী আছে, এই কৰ্মীবিলাকৰ পৰা টকা লৈছে গম পাইছোঁ। মোৰ হাতৰ পৰা আচলতে মই দিয়া নহ'ল। তাৰপিছত মোৰ লগৰ কেইজনৰ পৰা বোলে লৈছে। মই এইটোৱে বিচাৰোঁ যে আমি যি 220 জনকৈ লৈ আমি ন্যায় বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমাৰ এটা এইটোৱে মোৰ প্ৰাৰ্থনা যে আমি 220 জন ল'ৰা আমি ন্যায় পাওঁ। মই 12,000 টকা দিছিলোঁ। 12,000 টকা কৰিব পৰা নাই। 2011 পৰা পোৱা নাই। দুৰ্গা প্ৰসাদে দিছিলে। হয় 12,000 টকা দিছিলোঁ চাৰ্টিফিকেটখনৰ কাৰণে। নাই কৰিব পৰা নাই এতিয়ালৈকে। আমি 11 চনত ট্ৰেইনিং কৰিছিলোঁ। গতিকে আজিলৈকে ডিউটিটো কৰিব পৰা নাই। আৰু আমাক কৈছে যে এইখন ভাজাল চাৰ্টিফিকেট হয়। দুৰ্গা প্ৰসাদ বৰদলৈ আমাৰ যাতে ন্যায় লাগে, আমাক তেখেতে আমাক ডিউটি পাবলৈ আমাক যিখন চাৰ্টিফিকেট দিছে সেইখন চাৰ্টিফিকেট যাতে আমাক ৰিপিট কৰি আমাক শুধৰাই দিয়ে। সেই চাৰ্টিফিকেটখন আমাক ডিউটি পাবলৈ কিবা কৰে। এইখনতো আজিলৈকে আমি ডিউটি মাৰিবই পৰা নাই। আমি অফিচত গ'লে তোমালোকে ডিউটি নোপোৱা, এইখন চাৰ্টিফিকেট জালি চাৰ্টিফিকেট বুলি কয়। এই দুৰ্গা প্ৰসাদ বৰদলৈ মোৰ পৰা 20,000 টকা লৈছে। তেনেকৈ ভাই বন্ধুৰ পৰা 20,000, 30,000 তেনেকৈ বহুতৰে লৈছে। হয়তো কিছুমানৰ 50,000ও লৈছে চাগে। তেখেতে আকৌ এই চাৰ্টিফিকেটৰ বিনিময়ত আমাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ নিদি দুচৰাক দি আকৌ এইখনকে আৰু অন্যৰ পৰাও পইচা লৈছে। মানে এখন বেলেগক দি হেনে মানে তেনেকৈ কৰিছে। আমাৰ চাৰ্টিফিকেটখন আহিল এতিয়া জালা চাৰ্টিফিকেট ডুপ্লিকেট বুলি কয়। আমি এতিয়া ডিউটিৰ কাৰণে বোলে দুৰ্গা প্ৰসাদ বৰদলৈ দিছিলে আমাক চাৰ্টিফিকেট। আমাৰ পইচা লৈছিলে 12,000 টকা। 12,000 লৈছিল। হয় হয় আজিলৈকে ডিউটিয়ে পোৱা নাই। অফিচলৈ গ'লো, অফিচতো আমাক মানে পঠিয়াই দিলে। অফিচত কৈছে তোমালোকে হাই কোৰ্ট খেলা, হেৰি খেলা, ন্যায় আজিলৈকে পোৱাই নাই।